নমস্কাৰ আজি হৈছে হোলি অৰ্থাৎ ফাকুৱা আজিৰ দিনটোত আবিৰৰ ৰঙেৰে ৰঙীন হ'ব সকলো আমি সকলোলৈ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো জ্যোতিষাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ দাদা স্বাগতম জনাইছো আৰু লগতে ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক জনালো লগতে অসমবাসী ৰাজ্যলৈ ফাকুৱা মানে হোলিৰ শুভেচ্ছা জ্ঞাপন কৰিলো ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত সকলোৰে ভাল হওক সকলোৰে মংগল হওক ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ আমি দাদা আজিৰ দিনটোত হোলিৰ কথা পাতিম আমি যেহেতু প্ৰথমে আমি গ্ৰহগতি যাত্ৰা আৰম্ভ কৰোঁ আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ হয় আজিৰ গ্ৰহগতিও এনে ধৰণৰ চন্দ্ৰ আজি সিংহ ৰাশিত বহি আছে আজি বৃহস্পতি বৃষ ৰাশিত বহি আছে মংগল আজি মিথুন ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি বুধ লগ্ন ৰাহু আদি মীন ৰাশিত বহি আছে শনি কন্যা ৰাশিত বহি আছে আজি 14 মাৰ্চ 29 ফাগুন পূৰ্ণিমা তিথি পূৰ্ব ফাল্গুনী নক্ষত্ৰ কুল যুগ বপকৰণ আজি শ্ৰীকৃষ্ণৰ দোল যাত্ৰা উৎসৱ আজি নৰগণ যাত্ৰা নাই সংক্ৰান্তি দুখ আছে শুভ কৰ্ম নাই আজি মাছ মাংস কণী তেল কোমোৰা আদি খোৱা নাই এতিয়া আহিছো দিনটো ৰাশিফললৈ প্ৰথমতে মই দুখন কাৰ্ড লৈছো মেঘ ৰাশিসকলৰ বাবে কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভুলৰ বাবে আজি বিভিন্ন সুযোগ হাতৰ পৰা গুচি যাব পাৰে শনি মংগলৰ বাবে দাম্পত্যত অশান্তি শিল্প জগতৰ লোকৰ ভাল আজি ধনৰ স্থানত মধ্যম ফল ৰঙাবৰণ শুভ নীলাবৰণ শুভ এতিয়া আহিছো বৃষ ৰাশিৰ উত্তৰাজ পেণ্টাকলছ এণ্ড ওৱান্ডছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ লাভৱান আদি অৱশ্যে আৰ্থিক লেনদেনত সতৰ্ক থকা ভাল সাধাৰণ জ্ঞান বিদ্যা আদি ভাল প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল যোগ দেখা নাযায় আজি দান ধ্যান কৰক নীলাবৰণ ইউজ কৰক গ্ৰীণ কালাৰ অশুভ মিথুন ৰাশি জেমিনি ওৱান্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে স্বাস্থ্য ভালেৰে যাব তেনেকুৱাই দেখা যায় ভাগ্য উন্নতিৰ বাবে সুযোগ আহিব আজি আৰ্থিকত সিমান বেয়া নহয় পিতৃ মাতৃৰ শৰীৰ বৰ এটা ভাল নহ'ব পাৰে বেগুনীয়া বৰণটো শুভ মুগা বৰণটো হ'ব এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি গৱেষণামূলক কৰ্ম আদিত ভাল ফল পাব বিভিন্ন ক্ষেত্ৰত আজি ভাল যুগ ব্যৱসায় বাণিজ্যত ভাল বন্ধুৰ সৈতে সম্পৰ্ক মধুৰ হ'ব দাম্পত্যত আজি বৰ এটা ভাল নহয় বগা বৰণটো হ'ব ক'লা বৰণটো হ'ব আমি এখন পত্ৰ লৈছোঁ দাদা পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে সেন্দুৰৰ মাহাত্ম্য সম্পৰ্কে হয় বিবাহিত স্ত্ৰীয়ে শিৰত সেন্দুৰ লোৱা ধৰ্মীয় দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ পতিৰ প্ৰতি ভক্তি আনুগত্য পতি বহীকৰণ আৰু পৰপুৰুষৰ কুদৃষ্টিৰ পৰা সুৰক্ষা দিয়ে সেন্দুৰে কথিত আছে যে নাৰীৰ শিৰৰ সিন্দুৰ যিমান বেছি উজ্জ্বল আৰু দীঘল হ'ব সিমানে পতি পত্নীৰ সম্পৰ্ক সুদীৰ্ঘ হ'ব আৰু উজ্জ্বল হ'ব গতিকে এই পবিত্ৰ সময়ত আজি হোলীৰ দিন এই সময়ত যদি নাৰীয়ে গা পা ধুই ধুনীয়াকৈ সেন্দুৰ লয় আৰু শ্ৰীকৃষ্ণৰ চৰণত ৰঙা বৰণৰ আবিৰ দি হোলীত এনেও শ্ৰীকৃষ্ণৰ পূজা পাতল কৰিব লাগে আমি সকলোৱে জানো আৰু গোটেই দিনটো ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ বুলি কয় তেতিয়া কিন্তু তেওঁলোকৰ বাবে অতি শুভকাৰক আৰু স্বামীয়ে দীৰ্ঘায়ু লাভ কৰিব আৰু লগতে মনত ৰাখিব সকলো ৰাশিৰ লোকসকলে আজি যদি পাৰে মানে বিভিন্ন ধৰণৰ বাধা বিঘিনি অপায় অমংগলবোৰ দূৰ কৰাৰ বাবে এটি টিপছ দি আছোঁ মই শ্ৰীকৃষ্ণৰ হাতখনত এনেকুৱা বাঁহী থাকে বাঁহৰ বাঁহী দেই আজি বজাৰৰ পৰা এনেকুৱা এটা বাঁহী কিনি আনে আৰু বাঁহীৰ ওপৰত যিমানকেইটা হোল থাকে ওপৰতো থাকে গোটেইকেইটা হোল আপুনি যিকোনো বস্তুৰে সোপা দি পেলাই বন্ধ কৰি দিব আৰু তলৰ ফালে যিটো হোল থাকে সেই হোলৰে চেনি ভৰাই লয় তাৰপিছত সেইটো হোলো বন্ধ কৰিব তাৰপাছত সেই বাঁহীডাল আপুনি শ্ৰীকৃষ্ণৰ ভৰিত চোৱাই দূৰত হাবি জংঘলত গৈ এৰি থৈ আহিব আৰু যেতিয়া ঘূৰি আহিব অহাৰ সময়ত পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহিব আৰু গোটেই দিনটো আপুনি কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে বুলি জপ কৰি থাকিব তেতিয়া যিকোনো ধৰণৰ অপয় মংগল আপোনাৰ দূৰ হ'ব মনত যদি আপোনাৰ বহুত দিনৰ কিবা আশা আছে আপোনাৰ পূৰ্ণ হ'ব ঠিক আছে দাদা আমি আনকেইটা ৰাশিফললৈ যাওঁ এতিয়া হয় এতিয়া কাপছ এণ্ড নাইট অফ ওৱান্ডছ এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে দিনটোত ভ্ৰমণ হ'ব আজি দিয়া ধন ঘূৰাই পাব পাৰে চাকৰিয়ালসকলৰ কিছু সমস্যা থাকিব প্ৰেমত হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত চিন্তা ভাৱনা কৰিব পাৰে অৰেঞ্জ কালাৰ ৰাখি য়েলো কালাৰ নাই এতিয়া আহক কন্যা ৰাশি
কাপছ এণ্ড ৱাৰ্মছ। আজি ঘৰুৱাত ভাল যোগ দেখা নাযায়, সমস্যা থাকিব। আজি আৰ্থিকত মজলীয়া ফল, দাম্পত্যত বুজাবুজি ঠিকে থাকিব। তৰ্ক বিতৰ্কত লিপ্ত হ'লে সমস্যা বৃদ্ধি পাব। আজি গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ নালাগে। এতিয়া আহিছোঁ সোৰ্স এণ্ড পেজ অফ সোৰ্স, তুলা ৰাশি, লিব্ৰা। আৰ্থিকত উন্নতি, শৰীৰৰ যত্ন লওক, ভ্ৰমণত শুভ, দাম্পত্যত মধ্যম ফল। আজি সন্তানৰ সফলতাই মনত আনন্দ দিব, প্ৰেমত শুভ ফল। গোলাপীয়া বৰ্ণটো শুভ, গ্ৰীণ কালাৰটো অশুভ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ স্কৰ্পিঅ। পেণ্টাকলছ এণ্ড হেংমেন, এই দুখন কাৰ্ড মতে কৰ্মস্থানত সমস্যা থাকিব, ধৈৰ্য আৰু বুদ্ধিৰ বলত নিয়ন্ত্ৰণ কৰক। আজি ধন আৰু প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি যদি শ্ৰীকৃষ্ণৰ পূজা পাতল কৰে, হোলী বুলি দুখীয়াক দান ধ্যান কৰে, মিঠা বস্তু খাবলৈ দিয়ে, নিশ্চয় শুভ ফল পাব। মেৰুণ কালাৰ লাকি, ৰূপালী বৰণটো নালাগে। ঠিক আছে দাদা, আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। আজি কেনেধৰণৰ বিষয় আপুনি জনাব বিচাৰিব? হয়, আজিৰ বিষয় হৈছে ফাকুৱা। হয়, ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা অনুষ্ঠিত হয়। ই বসন্ত, প্ৰেম আৰু ৰঙৰ উৎসৱ নামেৰে পৰিচিত। ফাকুৱা উৎসৱ হ'ল ৰাধা ও কৃষ্ণৰ প্ৰেম উদযাপন। ফাকুৱাৰ লগত জড়িত অসমৰ এই উৎসৱক দৌল উৎসৱ বোলা হয়। বৰপেটা দৌল উৎসৱ 3 পৰা 5 দিনলৈ উদযাপন কৰা হয়। প্ৰথম দিনটোক গান্ধী যাত্ৰা, দ্বিতীয় দিনক ভৰদেউল আৰু পাছৰ দিনা খুঁৱেৰী বোলা হয়। অসমত দৌল উৎসৱ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 21 বছৰ বয়সত বৰদোৱাত পালন কৰিছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছে, এনুৱা বসন্তে প্ৰাণ কলে উৰি যোৱা প্ৰাণ মলয়া বতাহে। হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মাতোৱাল, যৌৱনৰ প্ৰেম উন্মদে মাতোৱাল পৰাণ। ফাকুৱাৰ মূল উদ্দেশ্য হৈছে মানুহ জীৱ জন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা। বিশ্বাস মতে বসন্তকালত প্ৰকৃতিত ফাকুগুৰি ছটিয়ালে পৃথিৱীৰ প্ৰজনন শক্তি বৃদ্ধি হয় আৰু বসন্ত ৰোগ নহয়। আৰু আজিৰ দিনটোত সমগ্ৰ দেশে যিহেতু পালন কৰিছে হোলী, আৰু হোলীৰ শুভক্ষণত খুব সুন্দৰকৈ সকলোৰে বাবে এটা ভিডিঅ' যিহেতু আমি ইতিমধ্যে এৰিছোঁ। আৰু যিসকলে হোলীৰ বিষয়ে কম জানে বা হোলীৰ বিষয়ে আৰু তেওঁলোকে জানিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো সকলোৰে বাবে। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া গৈছোঁ মই সোৰ্স এণ্ড পেজ অফ ৱান্স। এই দুখন কাৰ্ড ধনুৰাশিসকলৰ বাবে, চেৰিটাছসকলৰ বাবে। আৰ্থিকত ভাল, ব্যৱসায় বাণিজ্যত আৰ্থিক দিশত আজি নজৰ ৰাখক। ঘৰুৱা সিদ্ধান্ত লোৱাৰ আগত চিন্তা ভাৱনা কৰি ল'ব। শৰীৰ মধ্যম, য়েলো কালাৰ লাগে, হোৱাইট কালাৰ লাগে। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। ৱান্স এণ্ড এইজ অফ সোৰ্স। ধনৰ ক্ষেত্ৰত ভাল, যান বাহন ক্ৰয় কৰিব পাৰে, দাম্পত্যত ভাল যোগ দেখা যায়, বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে পুৱা ভাগতে গা পা ধুই কৃষ্ণ মন্দিৰত সেৱা কৰক, আৰু পাৰিলে ক্ষীৰ প্ৰসাদ হিচাপে আগবঢ়াওক, ভাল হ'ব। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ লাগে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ। ৱান্স এণ্ড পেণ্টাকলছ। আজি পুৱাৰ পৰা গধূলিলৈ ৰাধাকৃষ্ণৰ নাম লওক, সন্তানৰ ওপৰত দায়িত্ব অৰ্পণ কৰক, ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি, ঘৰুৱা দিশত শুভ, ব্যৱসায় বাণিজ্যত ভাল যোগ দেখা নাযায়, প্ৰেমৰ ক্ষেত্ৰতো শুভ ফল। নীলাবৰণটো শুভ, কলাবৰণটো শুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড কিং অফ সোৰ্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত ভালে যোগ দেখা যায়, খৰচা পাতি বৃদ্ধি, সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি, ভ্ৰমণত কিছু সমস্যা থাকিব, সোণালী বৰণটো শুভ, সেউজীয়া বৰণটো শুভ। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। যদি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে, তেতিয়া গুৱাহাটী ৰত্ন কুবেৰলৈ আহিব পাৰে। এনে প্ৰতি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী চাবাই। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে পুনৰবাৰ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।